জনজাতিকৰণ দাবী কৰি থকা কেইবাটাও গুৰুত্বপূৰ্ণ সংগঠনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতাই ফোন কৰিছিলে আৰু ফোন কৰি কালি মোক জনাইছে যে কালি জনজাতি সম্পৰ্কীয় যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ আসল ভিতৰৰ কথাকেইটা মোক জানিবলৈ দিছে। ভিতৰৰ কথাকেইটা অনুসৰি আমি জানিব পাৰিছোঁ যে তেওঁলোকে জনোৱা অনুসৰি আমাৰ আন্দোলনৰত সংগঠনবিলাকে জনোৱা অনুসৰি তেওঁলোকৰ নেতৃবৰ্গই জনোৱা অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে। অদ্ভুত, যিটো সংবিধানত নাই, পৃথিৱীত নাই, পৃথিৱীতে নাই যিটো বস্তু, তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে। আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি, তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে, এটা ডাঙৰ জাপি দিছে আমাক, এনেকৈ কৈছে। সেই অনুসৰি কৈছে যে মৰাণ, মটক আৰু গোৱালপাৰাৰ মোক জনোৱা অনুসৰি কোচ ৰাজবংশী তেওঁলোকক জনজাতি হিচাপে দিব পাৰি বুলি প্লেইনছ, ট্ৰাইবেল প্লেইনছ, ST প্লেইনছ সেইটো ৰূপে দিব পাৰি বুলি প্ৰতিবেদন আহিছে তেওঁলোকে জনোৱা অনুসৰি। আৰু তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকে কৈছে যে বাকী জাতিবিলাকক, আহোমসকল, চুতীয়াসকল, তাৰপিছত কোচ ৰাজবংশী যিখিনি আপোনাৰ গোৱালপাৰাৰ নহয় বাকীখিনি, চাহ জনগোষ্ঠী, আদিবাসীসকল, চুতীয়াসকল, তাৰপিছত আদিবাসী চাহ জনগোষ্ঠী, তাৰপাছত থাকিলে কোচ ৰাজবংশী মানে গোৱালপাৰাৰ বাদ দি, তো সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সেইসকলৰ ক্ষেত্ৰত মানে তেওঁলোকক ST ভেলী বুলি, ST ভেলী বুলি এটা নতুন আৰু অদ্ভুত এটা মানে আপোনাৰ শ্ৰেণী তৈয়াৰ কৰিছে। আপোনালোকে মই সেইকাৰণে আজি লৈ আহিছোঁ যে আমাৰ ভাৰতৰ সংবিধানখন লৈ আহিছোঁ। সংবিধানত স্পষ্ট ৰূপত মানে আজি যদি মই দেখুৱাওঁ আপোনালোকক, সংবিধানত স্পষ্ট ৰূপত ট্ৰাইবেল দুটাই আছে। এটা হ'ল ট্ৰাইবেল হিলছ আৰু আনটো হ'ল ট্ৰাইবেল প্লেইনছ, মানে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি দুটাই আছে। এতিয়া অদ্ভুত ধৰণে এওঁলোকে নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি এই দুটাৰ পৰিৱৰ্তে পৃথিৱীৰ ক'তো নথকা, আজিলৈকে কোনেও শুনি নোপোৱা আৰু ভাৰতৰ সংবিধানত কোনোদিন অন্তৰ্ভুক্ত নোহোৱা তেওঁলোকে ট্ৰাইবেল ভেলী বুলি এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে।